লগতে বিভিন্ন দাবীৰ সমৰ্থনত অসমৰ 11খন পলিটেকনিক আৰু 2খন ইঞ্জিনিয়াৰিং কলেজ লগতে বৰপেটা পলিটেকনিকত চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ কৰ্মবিৰতি পালন। ৰাজ্যৰ 11খন পলিটেকনিক আৰু 2খন ইঞ্জিনিয়াৰিং কলেজত কৰ্মৰত চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ চাকৰি নিয়মীয়াকৰণ আৰু প্ৰায় 20 মাহ ধৰি অনাদায় হৈ থকা দৰমহা মোকলাই দিয়াৰ দাবীত বৰপেটা পলিটেকনিক চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ অনিৰ্দিষ্টকালীন কৰ্মবিৰতি পালন। প্ৰতিবাদকাৰী চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলে জানিবলৈ দিয়া মতে 11খন পলিটেকনিক আৰু 2খন ইঞ্জিনিয়াৰিং কলেজত অস্থায়ীভাৱে কাম কৰি থকা কৰ্মচাৰীয়ে বিগত প্ৰায় 20 মাহ ধৰি অনাদায় হৈ থকা দৰমহা শীঘ্ৰে মুকলি কৰা, নিয়মীয়াকৈ মাহিলী দৰমহা আদায়ৰ ব্যৱস্থা কৰা, 2017 চনৰ পৰা কৰ্মৰত চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ চাকৰি নিয়মীয়াকৰণৰ দাবীত এই কৰ্মবিৰতি কাৰ্যসূচী পালন কৰে কৰ্মচাৰীসকলে। অনিয়মীয়া দৰমহা আৰু চাকৰি স্থায়ী নোহোৱাৰ ফলত পৰিয়াল ভৰণ পোষণ, চিকিৎসাৰ লগতে সন্তানৰ পঢ়া-শুনাৰ ক্ষেত্ৰতো সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়। সেয়েহে এই ক্ষেত্ৰত ৰাজ্য চৰকাৰক শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ দাবী জনাই অস্থায়ী ভিত্তিত কৰ্মৰত কৰ্মচাৰীসকলে। আমি বৰ্তমানলৈকে 20 মাহ ধৰি আমাৰ দৰমহা আদায় পোৱা নাই। আমাৰ কোনো ধৰণৰ নিশ্চয়তা নাই আজিলৈকে চাকৰি, যাৰ ফলত আমি অতিষ্ঠ হৈ যোৱা 1 মাৰ্চৰ পৰা আমি অনিৰ্দিষ্টকালীন ধৰ্মঘটত বহিবলৈ বাধ্য হৈছোঁ। আমাৰ এতিয়া মুখ্য দাবী হ'ল আমাৰ 20 মাহৰ অনাদায় দৰমহা অতি শীঘ্ৰে আদায় দিব লাগে, নহ'লে আমি ইয়াতকৈ ভয়ংকৰ আন্দোলন কৰিবলৈ বাধ্য হ'ম। দ্বিতীয়তে আমাৰ দৰমহাখিনি আমি অতি ন্যূনতম দৰমহা পাওঁ, এইখিনিও আমাৰ নিয়মীয়াকৈ আদায় নহয়। সেইটো আমাক নিয়মীয়াকৈ প্ৰতি মাহে মাহে আদায় দিব লাগে। অন্যান্য যেনেকৈ ৰেগুলাৰ কৰ্মচাৰী আছে তেনেকৈ আদায় দিব লাগে। আৰু আমি বহুত সমস্যাত ভুগি আছোঁ। আমি দেখাত আমি চৰকাৰী কৰ্মচাৰী, কিন্তু আমাৰ চাকৰিৰ কোনো ধৰণৰ নিশ্চয়তা নাই। আমি প্ৰথম অৱস্থাত আউটচৰ্চ হিচাপে কৰ্মৰত আছিলোঁ। 2020 চনৰ পৰা আমি ডাইৰেক্টৰ ছাৰৰ অধীনত আহি কৰ্মৰত হওঁ, কিন্তু এতিয়া আকৌ আমাক কোম্পানীত দিয়াৰ কাৰণে আৰু আউটচৰ্চ কৰাৰ কাৰণে প্ৰচেছ কৰি আছে, কিন্তু কোনো ধৰণৰ এটা নিশ্চয়তা নাই। যদিহে চৰকাৰে এইখিনি কাম কৰিব নোৱাৰে, আমাক দৰমহা দি ৰাখিব নোৱাৰে, এই পলিটেকনিকবিলাক চলাই থকাৰ কোনো অৰ্থ নাই। এইবিলাক বন্ধ কৰি দিয়ক, কাৰণ আমি আৰু আমাৰ আত্মসন্মান শেষ হ'ব দিব নোৱাৰোঁ। আমাৰ প্ৰত্যেকৰে পৰিয়াল আছে, ঘৰ সংসাৰ আছে, আমি চলাব নোৱাৰা হৈ গৈছে। আনকি আমি যাতায়াত কৰিব, অফিচ আহিব যাতায়াত কৰিবৰ কাৰণে আমাৰ সম্বল নোহোৱা হৈছে। আমি বেলেগ অন্য ধৰণৰ কাম কৰি ইয়াত কাম কৰিব আহিব লাগে। আমি ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিলোঁ। মহামান্য আদালতে আমাক 28 ফেব্ৰুৱাৰীৰ ভিতৰত আমাৰ দৰমহাখিনি মুকলি কৰিব দিছিল। সেইখিনিও নকৰিলে চৰকাৰে। পৰৱৰ্তী তেখেতসকলে আকৌ 14 দিনৰ সময় লৈছে। এইখিনি সময়ৰ ভিতৰত কি হয় সেয়া লক্ষণীয় হ'ব। গোটেই অসমতে 11খন পলিটেকনিক আৰু 2খন ইঞ্জিনিয়াৰিং কলেজে এনেদৰে ধৰ্ণা কাৰ্যসূচী হাতত লৈছোঁ। আৰু আমি প্ৰত্যেকেই এইবাৰ ষ্ট্ৰাইক উঠাই নলওঁ ইমান সহজতে। আমাৰ সমস্যা সমাধান হ'ব লাগিব, তাৰ পিছতহে আমি উঠাই ল'ম। এইখিনিয়ে চৰকাৰক আমি দৃষ্টিগোচৰ কৰিব বিচাৰোঁ। বৰপেটাৰ পৰা ৰাজকুমাৰ দাস ৰিপৰ্ট, অমৃত নিউজ। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।